সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মেথমেটিক্স ডিছকাশ্যন চেনেলটো চাবলৈ হ'লে ইউটিউবত মেথমেটিক্স ডিছকাশ্যন বুবুল পূজাৰী চাৰ্চ কৰিলে এই চেনেলটোত থকা সকলোবিলাক ভিডিঅ' বা পাঠদানৰ কাৰ্যসূচী তোমালোকে দেখিবলৈ পাবা। তোমালোকে 10ম মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে BP ক্লাছেছ 10 NCERT যিটো প্লেলিষ্ট আছে সেই প্লেলিষ্টৰ পৰা 10ম মান শ্ৰেণীৰ পাঠসমূহৰ আলোচনা তোমালোকে দেখিবলৈ পাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে আমি ভিডিঅ'সমূহ দিয়াৰ লগে লগে তোমালোকে ভিডিঅ'সমূহ পাবা। আমি যিহেতু ইয়াৰ আগৰ খণ্ডত দ্বিঘাত সমীকৰণ সম্পৰ্কত আলোচনা কৰি আছিলোঁ আৰু আমি 3.2 অনুশীলনীৰ 4 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰিছিলোঁ। আজি আমি 5 নম্বৰ প্ৰশ্নৰ পৰা উত্তৰ কৰিবলৈ লৈছোঁ। 5 নম্বৰ প্ৰশ্নটো আমাক উল্লেখ কৰিছে কি যে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি। ইয়াৰ পৰিসীমাৰ আধা পৰিসীমাৰ আধা হ'ব 36 মিটাৰ। তেতিয়া বাগিচাখনৰ দিশ নিৰ্ণয় কৰিব লাগে। গতিকে তাৰ বাবে আমি এই দিয়া চৰ্তখিনিৰ পৰা এটা সমীকৰণ গঠন কৰিব লাগিব, অৰ্থাৎ এটা নহয় দুটা ৰৈখিক সমীকৰণ গঠন কৰিব লাগিব। আৰু সেই কথাখিনিৰ পৰা আমি যিহেতু নিৰ্ণয় কৰিব লাগে দিশ প্ৰস্থ, তাক আমি লেখ আঁকি বা লৈখিক ৰূপত প্ৰকাশ কৰি, যিটো আমি আগতে পাইছোঁ যে দুডাল আমি যদি লেখ অংকন কৰিব পাৰোঁ আৰু লেখটো যিটো বিন্দুত কাটিব সেই কটাকটি কৰা বিন্দুটোৰ স্থানাংকই হ'ব ইয়াৰ উত্তৰ হ'ব, অৰ্থাৎ এই সমীকৰণ দুটাৰ সমাধান হ'ব। গতিকে আমি তাৰ পৰা প্ৰথম সমীকৰণটা গঠন কৰিবলৈ চাওঁ। সমীকৰণটা যিহেতু আমি গঠন কৰিলেহে তাৰ মানটো আমি উলিয়াব পাৰিম। গতিকে আমি সমীকৰণটা গঠন কৰিবলৈ যাওঁতে দিয়া চৰ্তকেইটা আমি চাওঁ যে সামান্তৰিকটোৰ দিশ দিয়া আছে প্ৰস্থতকৈ 4 মিটাৰ বেছি। আমি প্ৰস্থৰ মাপ যদি ধৰি লওঁ তেতিয়াহ'লে দীঘৰ মাপ উলিয়াব পাৰিম। গতিকে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থ আমি ধৰি ল'ব লাগিব। গতিকে প্ৰস্থৰ মাপ ধৰি ল'লে আমি দীঘৰ মাপ উলিয়াব পাৰিম। গতিকে আমি দীঘৰ প্ৰস্থতকৈ 4 মিটাৰ বেছি, গতিকে প্ৰস্থৰ মাপ আমি ধৰি ল'লোঁ y, তেতিয়া দিশটো হ'ব তাৰ আমি ধৰি ল'লোঁ দিশ বা প্ৰস্থ আমি যিকোনো এটা x আৰু y ধৰি ল'লোঁ। ধৰোঁ দীঘকে আমি ধৰি ল'লোঁ প্ৰথম, ধৰোঁ দিশ আমি ধৰি ল'লোঁ সমান x মিটাৰ, আৰু প্ৰস্থ আমি y মিটাৰ ধৰি ল'লোঁ। যিহেতু তোমালোকে এটা জানা আয়তৰ পৰিসীমা সমান হ'ল 2 পূৰণ দিশ যোগ প্ৰস্থ। এতিয়া আমি প্ৰথম চৰ্তটো যদি চাওঁ যে ইয়াত কৈছে যে প্ৰথম চৰ্তটো হ'ল দিশ প্ৰস্থতকৈ 4 মিটাৰ বেছি। গতিকে দীঘৰ পৰিমাণ যিহেতু x মিটাৰ দিয়া আছে, প্ৰস্থৰ পৰিমাণ y মিটাৰ দিয়া আছে, এতেকে প্ৰথম চৰ্ত মতে আমি পাম আমি x মাইনাছ y, তাত দীঘৰ পৰা প্ৰস্থ বিয়োগ কৰিলে তাৰ মানটো হ'ব 4। গতিকে আমি যদি ইয়াৰ পৰা y মান দিবলৈ চাওঁ, y ইজ ইকুৱেল, আমি yটোক সমান চিহ্নৰ সোঁহাতে লৈ গ'লোঁ, তেতিয়া 4টোক সিফালে লৈ আহিলোঁ, yটোক সিফালে ল'লে মাইনাছটো প্লাছ হ'ল, আনহাতে 4টোক ইফালে আনিলে -4 হ'ল। গতিকে ইয়াৰ বাবে আমি এখন তালিকা বনাব লাগিব। যিহেতু y মান আমি পালোঁ x মাইনাছ 4, গতিকে আমি ইয়াৰ বাবে এখন তালিকা বনাই লওঁ। x y মান আমি পালোঁ x মাইনাছ 4, গতিকে y ইকুৱেল হ'ব x মাইনাছ 4। গতিকে আমি প্ৰথম মানটো যদি ধৰি লওঁ যে যদি প্ৰথম মানটো xৰ মান 0 ধৰোঁ, তেতিয়া আমি দেখিম y মান হ'ল -4। দ্বিতীয় মানটো আমি ধৰি চাওঁ, -4 ধৰিলোঁ এবাৰ,
যদি x ৰ মান 4 ধৰোঁ আমি ইয়াত বহাই চালে গম পাম 4 - 4 সমান 0 হ'ব। এবাৰ আমি 8 ধৰি চাওঁ 8 ধৰিলে 8 - 4 হ'ব সমান হ'ব 4। গতিকে আমি তিনিটা বিন্দু নিম্নতম উলিয়াব লাগিব। গতিকে আমি ইয়াৰ ক্ষেত্ৰত প্ৰথমতে এটা সমীকৰণৰ পৰা আমি মানটো উলিয়ালোঁ। এতিয়া আমি দ্বিতীয় চৰ্ত মতে যদি চাওঁ যে দ্বিতীয় চৰ্ত মতে এটা আমি প্ৰথম চৰ্ত মতে গঠন কৰিলোঁ। দ্বিতীয় চৰ্ত মতে যেতিয়া আমি জানো পৰিসীমা সমান হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ, এইটোৱে আমি বুজাম পৰিসীমা। এইটো আমি পৰিসীমা বুজাব পাৰিম। যেহেতু ইয়াত কৈছে যে পৰিসীমাৰ আধা, গতিকে যিটো পৰিসীমা পালোঁ তাৰ আধা কৰিম। তেতিয়া আমি পৰিসীমাৰ যিটো মান পাম যে পৰিসীমাৰ আধাটো দিয়া আছে 36, গতিকে ইয়াত পৰিসীমাৰ আধা তেতিয়া আমি পাম। গতিকে ইয়াত আমি এতিয়া মানবিলাক বহাই দিওঁ 2 যেহেতু ইয়াত 2 2 কটাকটি যাব, গতিকে দিশ যোগ প্ৰস্থ থাকিব। দিশ মানে হ'ল x, প্ৰস্থ মানে হ'ল y, আৰু পৰিসীমাৰ আধা যিহেতু দিয়া আছে 36। এতিয়া আমি যদি ইয়াত y মান উলিয়াবলৈ চাওঁ y ইজ ইকুৱেল, যিহেতু আমি xটো সমান চিহ্নৰ সোঁহাতে লৈ যাব লাগিব তেতিয়া মাইনাছ চিহ্ন আহিব 36 মাইনাছ x। গতিকে ইয়াৰো এখন আমি তালিকা বনাই চাওঁ তেনেদৰে আগৰ গতে x আৰু y মান আমি পালোঁ 36 মাইনাছ x। গতিকে আমি প্ৰথম মানটো এটা ধৰি চাওঁ, যিকোনো মান ধৰিব পাৰিবা। আমি প্ৰথম 10কে ধৰিলোঁ, 10 ধৰিলে 36 মাইনাছ 10 26 হ'ব। দ্বিতীয়টো মান ধৰিলোঁ আমি 15 ধৰিলোঁ, 15 ধৰিলে 36 মাইনাছ 15 সমান 21 হ'ব। আৰু তৃতীয়টা মান ধৰি ল'লোঁ আমি 20 ধৰি ল'লোঁ, 20 ধৰি ল'লে তেতিয়া তাৰ মানটো হ'ব 36ৰ পৰা গ'লে 16 হ'ব। গতিকে আমি এনেদৰে ইয়াৰ তিনিটা মান উলিয়াব পাৰিম। এতিয়া এইসমূহ মান আমি যদি গ্ৰাফ কাগজত বহাওঁ তেতিয়াহ'লে তাৰ পৰা গ্ৰাফৰ পৰা আমি যিটো বিন্দুত কাটিব সেই কটাকটি কৰা বিন্দুটোৰ স্থানাংক উলিয়াম। এতিয়া আমি গ্ৰাফ কাগজত বহাইছোঁ। ইয়াত তোমালোকে দেখিছা যিকেইটা বিন্দু দিয়া আছে, এটা হ'ল 20 36, এই বিন্দুটো 20 36 আমি তোমালোকে দেখিছা গ্ৰাফটোত। ইয়াত আমি গ্ৰাফটোত ধৰিছোঁ 5 ঘৰত আমি 1 একক ধৰিছোঁ। গতিকে এইটো হ'ব প্ৰথম বিন্দুটো, এই গ্ৰাফটোত আমি দেখিছোঁ যে বিন্দুবিলাক যদি উপস্থাপন কৰোঁ, বিন্দুবিলাক উপস্থাপন কৰিলে 0 4 বিন্দুটো আমি দেখিছোঁ, এইটো বিন্দু 0 4, তাৰপিছতে বিন্দু পাইছোঁ 4 0 0 -4, 0 -4টো হ'ল তলৰ বিন্দুটো, আৰু 4 0 এইটো বিন্দুটো, আৰু তৃতীয় বিন্দুটো ইয়াত আমি পাইছোঁ 8 4 আমি পাইছোঁ এই বিন্দুটো 8 4, যিহেতু তোমালোকে দেখিছা ইয়াত 8 4 হৈছে, অৰ্থাৎ আমি 10 ঘৰত যিহেতু 2, গতিকে আমি প্ৰথমটো লেখত আমি এইটো আঁকিব পাৰিছোঁ। প্ৰথম লেখটো হ'ল x - y = 4, গতিকে আমি এই লেখটো হ'ল x - y = 4। আমি প্ৰথম লেখটো আঁকিলোঁ x - y = 4, লেখটো হ'ল এইটো। এই বিন্দুটো হ'ল 8 4, এই বিন্দুটো 8 4, এইটো হ'ল বিন্দু স্থানাংক
4 0 আৰু এই বিন্দুটোৰ স্থানাংক হ'ব 0 -4 এই তিনিটা বিন্দু আমি বহাই প্ৰথমটো লেখ আঁকিলোঁ এতিয়া দ্বিতীয়টো লেখ আমি তিনিটা বিন্দু তেনেকৈ বহালোঁ প্ৰথম বিন্দুটোৰ স্থানাংক যেহেতু আমি উলিয়াই থৈছিলোঁ 10 26 অৰ্থাৎ x ঘৰত 10 গৈছে y ঘৰত 26 গৈছে গতিকে আমি ইয়াত আঁকিলোঁ 26টো এনেদৰে হ'ব 10 26 10 26 তাৰপিছত আমি পাম 15 21 এই বিন্দুটো পালোঁ আমি 15 21 আৰু শেষৰ বিন্দুটো আমি পালোঁ 20 16 এই বিন্দুটো হ'ব 20 16 বিন্দু এই বিন্দুকেইটা উপস্থাপন কৰাত আমি আৰু এডাল গ্ৰাফ পালোঁ সেই গ্ৰাফ দুডাল যেতিয়া কটাকটি কৰিলে এই বিন্দুটোত আমি দেখিলোঁ যে তাত আমি এক্সৰ ঘৰত কিমান গৈছে যদি চাওঁ যে এক্সৰ ঘৰত গৈছে 20 আৰু ৱাই ঘৰত গৈছে 16 অৰ্থাৎ দীঘৰ মান 20 মিটাৰ আৰু প্ৰস্থৰ মান হ'ব 16 এতেকে ইয়াৰ পৰা আমি সমাধান কৰিব পাৰিম এতেকে লেখ দুডালে 20 16 এইটো বিন্দুত কাটিছে এতেকে সমীকৰণ দুটাৰ সমাধান x = 20 আৰু y = 16 এতেকে আমি x মানটো যেটো দিশ ধৰিছিলোঁ এতেকে নিৰ্ণয় দিশ হ'ব 20 মিটাৰ আৰু প্ৰস্থ হ'ব 16 মিটাৰ গতিকে আমি এনেদৰে এই প্ৰশ্নটো উত্তৰ কৰিব পাৰিম গতিকে আমি ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 2x plus 3y plus 8 = 0 ৰৈখিক সমীকৰণটো দিয়া আছে দুটা চলক অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা এই দুটা গঠন হোৱা সমীকৰণ জোৰটোৰ জ্যামিতিক প্ৰদৰ্শন কেনেকুৱা ইয়াত দি থোৱা আছে কটাকটি হ'ব মিলি যোৱা ৰেখা হ'ব আৰু সমান্তৰাল ৰেখা হ'ব অৰ্থাৎ আমি নতুন এটা সমীকৰণ দেখুৱাব লাগে যেটো সমীকৰণত এই সমীকৰণটো দি থোৱা সমীকৰণটোৰ লগত যদি আমি সমীকৰণটো দিওঁ সেই সমীকৰণটোৱে কটাকটি কৰা ৰেখা হ'ব লাগিব নতুন এটা সমীকৰণ গঠন কৰিব লাগিব য'ত প্ৰথমটো সমীকৰণৰ লগত এই শৰ্তকেইটা মিলিব আমি সমীকৰণটা যদি গঠন নিৰ্ণয় কৰিবলৈ চাওঁ তেতিয়া দেখিম যে প্ৰথম সমীকৰণটো দিয়া আছে যেহেতু 2x plus 3y minus 8 গতিকে যেহেতু কটাকটি কৰিবলৈ হ'লে a1 by a2 is not equal b1 by b2 হ'ব লাগিব গতিকে a1 by a2 not equal b1 by b2 হ'বলৈ হ'লে a1 by a2 is not equal b1 by b2 হ'ব লাগিব a1 by a2 is not equal b1 by b2 যেহেতু ইয়াত a1 ৰ মান দি থোৱা আছে আমি জানো যে a1 ৰ মান দি থোৱা আছে 2 b1 ৰ মান দি থোৱা আছে 3 আৰু c1 ৰ মান দি থোৱা আছে -8
গতিকে আমি যেহেতু এইটো হ'ব লাগিব a1/a2 আৰু b1/b2 নট ইকুৱেল হ'ব লাগিব গতিকে আমি সিহঁতৰ মানবিলাক তেনেকৈ গঠন কৰিব লাগিব অৰ্থাৎ আমি এনেকুৱা এটা সমীকৰণ গঠন কৰোঁ আমি যিকোনো সমীকৰণ লিখিব পাৰিবা তোমালোকে মই এটা সমীকৰণৰ উদাহৰণ দিছোঁ মাত্ৰ যদি আমি x প্লাছ টুৱাইছ y ইজ ইকুৱেল 3 এটা সমীকৰণ লৈছোঁ য'ত ইয়াত x1টো ইয়াত a1 ইয়াত a2ৰ মানটো হ'ব 1 b2ৰ মান হ'ব 2 আৰু c2ৰ মান হ'ব -3 এতিয়া আমি চালোঁ যে a1ৰ মান a1/a2 মান হ'ল 2 আৰু b1/b2ৰ মান হ'ল 3/2 যে এনেকুৱা এটা সমীকৰণ যদি আমি দিওঁ তেতিয়াহ'লে দেখিম যে ইহঁতৰ তেতিয়া আমি চাম এটাকে a1/a2 is not equal b1/b2 গতিকে সিহঁত তেতিয়া কটাকটি কৰিব গতিকে নিৰ্ণয় সমীকৰণটো হ'ব x প্লাছ টুৱাইছ y প্লাছ 3 অৰ্থাৎ আমি এইটো সমীকৰণে নহয় তেনেকুৱা বিভিন্ন সমীকৰণ হ'ব পাৰে তাৰপিছত আমি যদি চাওঁ প্ৰশ্নটো দিয়া আছে যে সমান্তৰাল হ'ব তেতিয়াহ'লে আমি দেখিম যে সমান্তৰাল হ'বলৈ হ'লে a1/a2 is equal b1/b2 is not equal c1/c2 অৰ্থাৎ আমি এই শেষৰ মানটো যদি c1ৰ মানটো বহাই দিওঁ c1ৰ মানটো যদি আমি বেলেগ কৰি দিওঁ তেতিয়াই এই উত্তৰটো ওলাব অৰ্থাৎ আমি সেইটো সমীকৰণ লিখিবলৈ হ'লে আমি এনেকৈ লিখিব পাৰিম টুৱাইছ x লিখিম থাইছ y লিখিম মাইনাছ যিকোনো সংখ্যা লিখিব পাৰা 5 লিখিব পাৰা 2 লিখিব পাৰা যিকোনো এটা সংখ্যা লিখি দিলে সেই তেতিয়া কি হ'ব সমান্তৰাল সৰলৰেখা হ'ব আৰু মিলি যোৱা যদি ৰেখা হ'বলগীয়া হয় তৃতীয়টো চৰ্তৰ ক্ষেত্ৰত এইটো আমি সমান্তৰালৰ ক্ষেত্ৰত লিখিলোঁ আৰু যদি মিলি যোৱা ৰেখা হ'বলগীয়া হয় তেতিয়াহ'লে আমি যিকোনো মিলি যোৱা হ'লে ইয়াৰ সমানুপাতে আমি লিখিব লাগিব যিটো সমীকৰণ দি থৈছে আমি তাক লিখিম 4x প্লাছ 6y দুয়োৰে পূৰণ কৰি দিছোঁ -16 ইজ ইকুৱেল 0 যিটো a1/a2 ইজ ইকুৱেল b1/b2 ইজ ইকুৱেল c1/c2 হ'ব অৰ্থাৎ এনেকুৱাকৈ আমি লিখিব পাৰিম যিহেতু ইয়াত আমি লিখিম যে 2x 2/4 3/6 আৰু -8/16 মানটো একেটাই হ'ব গতিকে আমি এনেদৰে সমীকৰণসমূহ গঠন কৰিব পাৰিম এইটো বৰ জটিল প্ৰশ্ন নহয় যিহেতু আমি পাই আহিছোঁ এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ 7 নম্বৰ প্ৰশ্নটোলৈ 7 নম্বৰ প্ৰশ্নটো দিয়া আছে যে x minus y plus 1 থাইছ x প্লাছ টুৱাইছ y minus 12 সমীকৰণ দুটাৰ লেখ অংকন কৰা আৰু x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দুৰ স্থানাংক উলিওৱা ত্ৰিভুজীয় ক্ষেত্ৰটো প্ৰচ্ছাদিত কৰা অৰ্থাৎ আমি ৰং কৰি দিব লাগে বা দেখুৱাই দিব লাগে কিবা দি পেলাই এতিয়া আমি এইটো প্ৰশ্ন উত্তৰ কৰিবলৈ যাওঁতে আগৰ দৰেই আমি মানসমূহ উলিয়াই ল'ব লাগিব আগৰ দৰে মানসমূহ উলিয়াই লোৱাৰ পিছত আমি এই মানসমূহ গ্ৰাফ আঁকি পেলাই কৰিব পাৰিম গতিকে মানসমূহ আমি উলিয়াবলৈ যত্ন কৰোঁ যেহেতু আমাক সমীকৰণ দুটা প্ৰথম সমীকৰণটো দিছে x প্লাছ y প্লাছ 1 x minus y plus 1 গতিকে আমি সমীকৰণটো লিখি লৈছোঁ x minus y plus 1 is equal 0 ইয়াৰ পৰা আমি y মান উলিয়াই চাওঁ yটো সোঁহাতেৰে লৈ গ'লোঁ তাত yটোক আমি এইফালে লৈ গ'লোঁ প্লাছ হ'ল তেতিয়া এইফালে থাকিব x plus 1 গতিকে আমি ইয়াত তালিকাখন বনাম আগৰ দৰেই x y is equal x plus 1 এতিয়া আমি মান ধৰিম যদি xৰ মান আমি 0 ধৰোঁ তেতিয়াহ'লে আমি 1 পাম এটা মান পালোঁ 2 নম্বৰত আমি যদি 10 ধৰোঁ তেতিয়া আমি 11 পাম আৰু যদি এবাৰ -10 এটা ধৰি চাওঁ মাইনাছ সংখ্যা এটা ধৰি চাওঁ -10 ধৰিলে আমি পাম -9 গতিকে এইখিনি মানৰ পৰা আমি প্ৰথমখন তালিকা তৈয়াৰ কৰিলোঁ তেনেকৈ দ্বিতীয়টো সমীকৰণৰ পৰা
যেহেতু দিয়া আছে 28x plus twice y 28x plus twice y minus 12 is equal 0 এতিয়া আমি twice y টো সমান চিহ্নৰ সোঁহাতে ৰাখিলোঁ তেতিয়া আমি বাকিটোত সমান চিহ্নৰ সোঁহাতে লৈ গ'লে 12 টো মাইনাছ হ'ব আৰু 36 টো আগত মাইনাছ টো প্লাছ হ'ব আৰু 36 টো আগত মাইনাছ চিন আহিব এতিয়া y মান যদি আমি উলিয়াবলৈ চাওঁ তেতিয়া দুইটোৱে হৰণ কৰিব লাগিব 12 minus 28x যেটো আমি দুইৰে তেতিয়া হৰণ কৰিব লাগিব আমি এনেকুৱা যেটো আগৰ পাঠত আলোচনা কৰিছিলোঁ যে এনেকুৱা আমি কেনেকৈ মানবিলাক সহজতে উলিয়াব পাৰিম তোমালোকে আগৰ পাঠত তেনেকৈ চাবা তেতিয়া গম পাবা যে এইটো আমি কিমান সহজতে উলিয়াব পাৰিম আমি ওপৰত পাতিলোঁ x তলত যেহেতু y মান পাতিম y ইকুৱেল আমি পাতিম 12 minus 36 divided by 2 এতিয়া আমি ইয়াৰ এটা মান ধৰি চাওঁ প্ৰথম এটা মান ধৰি চাওঁ 0 আমি যদি 0 বহাই দিওঁ x ৰ মান যদি 0 বহাই দিওঁ তেতিয়া ইয়াত 0 হ'লে 3 into 0 হ'ব 12 minus 3 into 0 মানে 12 2 ৰে 6 ক তেতিয়া 12 হক যাব 6 বাৰ দুই নম্বৰত আমি এটা মান বহাই চাওঁ আৰু এটা 4 বহাই চালোঁ যেটা 4 বহাই চালে আমি দেখিম 4 into 3 12 হ'ব x ৰ সলনি বহাইছোঁ 4 গতিকে +12 -12 0 হ'ব গতিকে এইটো 0 হ'ব তৃতীয় আৰু এটা মান বহাই চাওঁ মাইনাছ এটা সংখ্যা ধৰি চাওঁ -2 ধৰি চাওঁ -2 ধৰিলে 2 into 3 6 হ'ব -7 প্লাছ হ'ব দেন +12 + 6 18 হ'ব 18ক 2 ৰে হৰণ কৰিলে 9 হ'ব গতিকে আমি তিনিটা মান পালোঁ এই তিনিটা মান এই দুইখন তালিকা দুইখনত x আৰু y মান যদি আমি বহাই চাওঁ তেতিয়াহ'লে আমি গ্ৰাফটো এনেকুৱাকৈ পাম গ্ৰাফটো আমি বহাই দিছোঁ প্ৰথমটো হ'ল x minus y plus 1 এইটো হ'ল 10 9 বিন্দু আৰু এই বিন্দুটো হ'ল 0 1 বিন্দু আৰু এটা হ'ল 10 11 বিন্দু তেতিয়া দ্বিতীয় ইয়াতো আমি ধৰিছোঁ 5 ঘৰ সমান এককক ধৰিছোঁ আমি ইয়াত ধৰিছোঁ 5 ঘৰ সমান 1 একক ধৰিছোঁ অৰ্থাৎ 10 ঘৰত আমি 2 ধৰিছোঁ সেইকাৰণে আঁকিবলৈ সহজ হৈছে সৰু সৰু যেহেতু বৰ্গ ক্ষেত্ৰ আছে এইবিলাক গ্ৰাফৰ আমি তেনেদৰে আঁকিছোঁ যে পিছৰটো সমীকৰণত 36 + 2y - 12 এইটো হ'ল 40 বিন্দু আৰু এইটো হ'ল 06 বিন্দু আৰু এইটো হ'ল -2 9 যেটো x অক্ষত কৰা ত্ৰিভুজৰ কালি ত্ৰিভুজটো উলিয়াব লাগে এটা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু আমি তিনিটা পালোঁ এটা হ'ল 2 3 আমি উল্লেখ কৰিছোঁ আৰু এইটো বিন্দু হ'ল 0 1 আনটো হ'ল 4 0 এটা আচ্ছাদিত অংশ অৰ্থাৎ আমি যেটো দিছোঁ আমি আচ্ছাদন কৰি দিছোঁ অৰ্থাৎ তাক চিনে ত্ৰিভুজটো x অক্ষত গঠন কৰা ত্ৰিভুজটো আমি দেখুৱাই দিছোঁ গতিকে এনেকৈ আমি এই প্ৰশ্নটোৰ সমাধান উলিয়াব পাৰিম গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ এইটো পাঠ শেষ হৈছে ইয়াৰ পিছৰ পাঠত আমি ইয়াৰ পিছৰ খণ্ডটোত এই ৰৈখিক সমীকৰণ জোৰবিলাক কেনেধৰণে সমাধান কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন প্ৰণালী আছে সেই প্ৰণালীবিলাকৰ সম্পৰ্কে আমি আলোচনা কৰিম তোমালোকে পাঠসমূহ ক্ৰম অনুসৰি পাঠসমূহ যদি অধ্যয়ন কৰি যোৱা যেতিয়া পাঠসমূহ যদি চাই যোৱা তেতিয়াহ'লে আমি আগতে কৈ যোৱা কথাবিলাকৰ লগত সংগতি থাকিব আৰু তোমালোকে বুজি পোৱাত সহজ হ'ব